বৰ্তমান মই আছোঁ চৰাইদেউ জিলাৰ দিৰৰাঙলী এই বনগাঁৱৰ মাজত। যিহেতু যোৱাকালি ডিব্ৰুগড়ত যি কেবিনেট বহিছিল তাতে এটা বৃহৎ সিদ্ধান্ত ঘোষণা কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, যে যিমান বনগাঁও আছে বা গাঁওবুঢ়াসকলৰ তেখেতসকলৰ যি পাৰিশ্ৰমিক তাৰ বিনিময়ত পাৰিতোষিক দিয়াৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছিল, তাৰ কাৰণে সমগ্ৰ গাঁওবুঢ়াই যথেষ্ট আনন্দ লাভ কৰিছে। যিহেতু তেখেতসকলৰ বহুদিনীয়া দাবী আছিল যে গাঁওবুঢ়াসকলৰ কিবা এটা হ'লেও পাৰিতোষিক দিব লাগে। গতিকে যোৱাকালি যি সিদ্ধান্ত গ্ৰহণ কৰিলে তাৰ কাৰণে তেখেত যথেষ্ট আনন্দ। আৰু তাৰ মাজতে আমাৰ দিৰৈ বনগাঁও গাঁওবুঢ়া সন্থাৰ আমাৰ সভাপতি বিনোদ চেতিয়া ডাঙৰীয়া আছে আৰু তেখেতৰ লগত তেখেতৰ সমিতিৰ বিষয়ববীয়াও আছে। আমি তেখেতৰ পৰা জানিব বিচাৰিম যে ইমান দিনে যি তেখেতসকলে চেষ্টা কৰি আছিলে, বহুতো আবেদন নিবেদন কৰিছিলে যে পোৱা নাই, যে কেতিয়াৰ পৰা কেনেকৈ তেওঁলোকে পালে আৰু আজি তেওঁলোকৰ মনত কি ভাৱ উদয় হৈছে, তাৰ কাৰণে মই তেখেতৰ পৰা মত জানিব বিচাৰিম। হয়, আমাৰ দিৰৈ বনাঞ্চল প্ৰায় 1904 চনৰ পৰাই আমি ইয়াত বনগাঁও হিচাপে ৰাইজক বহাইছিলে। যিবিলাক বান খহনীয়া বান বিধ্বস্ত লোকসকলক আনি পিনে বনগাঁও হিচাপে চৰকাৰে স্বীকৃতি দিছিলে। আৰু তেতিয়াৰ পৰাই আমাৰ গাঁও প্ৰধান কেইবাজনো দিছিলে, দায়িত্ব দিছিলে আপোনাৰ বন বিভাগে। তেখেতসকল এতিয়া প্ৰায় নাইকিয়া হৈ গ'ল, কেইবাজনো নাইকিয়া হৈ গ'ল। তাৰ পাছত আমি 2004 চনৰ পৰা আমি কেইজনমান ব্যক্তিয়ে আকৌ পুনৰ আমাক সেইকেইজন ঢুকোৱাৰ পাছত আমাক দায়িত্ব দিলে। আৰু আমি অহৰহ আমি মানে NGO হিচাপে আমি কাম কৰি আছিলোঁ। আমি দৰমহাৰ বিষয়েও লাগি আছিলোঁ। বিভিন্ন চৰকাৰ গ'ল, কিন্তু আমাৰ এই সফল আমি নহ'লোঁ। আজি বহুত কষ্টৰ পাছত এই বৰ্তমান চৰকাৰে আমাক মানে কথাখিনি বুজি পালে। নিশ্চয় তেখেতসকলে যিটো কালি ঘোষণা কৰিলে, আমি তেখেতসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ বিশেষকৈ বৰ্তমান যি ৰাজমন্ত্ৰী আছিলে যোগেন মোহন ডাঙৰীয়াদেৱ, তেখেতৰ প্ৰচেষ্টাত আমি গাঁওবুঢ়াসকলে অকল আমাৰ এই দিৰৈ বনগাঁৱতে নহয়, সমগ্ৰ অসমত আজি বনগাঁও গাঁওবুঢ়াসকলৰ যি পাৰিতোষিক তথা আমাৰ যিটো স্বীকৃতি দিলে, পাৰিতোষিকটো আমি ইমান হেৰি কৰা নাই, কিন্তু আমাক স্বীকৃতি দিলে যে এজন গাঁওবুঢ়া হিচাপে যি স্বীকৃতি দিলে, তেখেতসকললৈ আমাৰ সহস্ৰ আমাৰ গাঁওবুঢ়া সন্থাৰ তৰফৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তেখেতসকলৰ যি দৃঢ় পদক্ষেপ ল'লে আমাৰ মাননীয় মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব ডাঙৰীয়া দেৱলৈ এই আপাহতে তেখেতলৈ আমি অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আৰু এটা কথা গম পাইছোঁ যে আপোনালোকৰ গাঁওবুঢ়াৰ ভিতৰতো আৰু কিছু গাঁওবুঢ়া অৰ্থাৎ থাকি গৈছে, যে তেখেতসকলৰ আপোনালোকৰ মাটিৰ যি ব্যৱস্থা সেই ব্যৱস্থাৰ আওতাত পৰা নাই নে কি কাৰণে থাকি গৈছে? হয় হয়, এই আমাৰ বনগাঁও হিচাপে আমাক 14খন গাঁও ইয়াত বনগাঁও হিচাপে হৈছে। আৰু বাকী আমাৰ যিটো FRC অন্তৰ্গত কেইখনমান গাঁও, আমাৰ প্ৰায় 5খন গাঁও থাকি গৈছে FRC অন্তৰ্গত, তেওঁলোক 6 নম্বৰ অনুচ্ছেদত পৰে। আৰু তেখেতসকলকো আমি এই এপাহতে আমাৰ লগতে কাম বন কৰি থকা গাঁও প্ৰধান, তেখেতসকলকো আমি যাতে অন্তৰ্ভুক্ত কৰে, আমি বিনম্ৰ আমাৰ চৰকাৰলৈ, বৰ্তমান চৰকাৰলৈ আমি অনুৰোধ জনাইছোঁ। আৰু তেওঁলোকে 6 নম্বৰ দফা অনুসৰি তেওঁলোকে ইয়াত গাঁও প্ৰধান হিচাপে স্বীকৃতি পাব লাগে, আৰু তেওঁলোক সম্পূৰ্ণ FRC আণ্ডাৰত অন্তৰ্ভুক্ত হৈ আছে। ধন্যবাদ। তেখেত আছিল দিৰৈ বনগাঁও সমিতিৰ গাঁওবুঢ়া সন্থাৰ সভাপতি বিনোদ চেতিয়া ডাঙৰীয়া। লগতে এই দিৰৈ বনগাঁৱৰ অন্য এজন কৰ্মকৰ্তা আছে আমাৰ লগত, তেখেতৰ পৰা তেখেতৰ মনৰ ভাৱ আমি জানিব বিচাৰিম। নমস্কাৰ। লাগিছে যে আজি চৰকাৰে যে গাঁওবুঢ়াসকলৰ যি দুখ বেদনা বুজি পাই আপোনালোকক পাৰিতোষিক দিয়াৰ যি সিদ্ধান্ত ল'লে, তাৰ কাৰণে আপোনালোকে কি? মই যথেষ্ট আনন্দিত হৈছোঁ। আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চৰকাৰক। কালি ডিব্ৰুগড় কেবিনেটত যিটো ঘোষণা হ'ল, সেই ঘোষণাই আমাক বহুত আনন্দিত কৰিলে। আমি বহুত দিনৰ কষ্টৰ ফলত এই সংবাদটো পাইছোঁ বুলি আমি ভাবিছোঁ। আমি 2004 চনৰ পৰাই আমাৰ বনগাঁও গাঁওবুঢ়াৰ দায়িত্ব পালন কৰি আছিলোঁ। আমি কোনো পাৰিতোষিক পোৱা নাছিলোঁ। বৰ্তমান চৰকাৰে আমাৰ পাৰিতোষিক টকা আমাৰ গাঁওবিলাক ৰাজহুৱা গাঁৱলৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰাৰ বাবে আমি চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ মাননীয় মামৰা সমষ্টিৰ বিধায়ক তথা বৰ্তমানৰ মন্ত্ৰী আমাৰ যোগেন মোহন দেৱক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ প্ৰচেষ্টাত, তেখেতৰ আহুৰো প্ৰচেষ্টা তথা
ৰাইজৰ সহযোগত তেখেতে এই কামটি কৰিবলৈ আমাক আগবাঢ়ি গ'ল। আমি তেখেতলৈ নথৈ সুখী, আমি অত্যন্ত সুখী হৈছোঁ আৰু তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগতে আমি এটা অসম চৰকাৰক অনুৰোধ কৰিব বিচাৰিম, আমাৰ গাঁও প্ৰধানসকলৰ লগতে আমাৰ 5জন গাঁও প্ৰধান ইতিমধ্যে বাদ পৰি গৈছে। 5খন গাঁও প্ৰধান আছিল। তেখেতলোকো আমাৰ দৰে সকলো কামতে আগবাঢ়ি গৈছিল। আমি চৰকাৰৰ প্ৰতি এটা অনুৰোধ থাকিব যে সেই গাঁও প্ৰধানসকলক আমাৰ লগত অন্তৰ্ভুক্ত কৰি তেখেতলোককো পাৰিতোষিক দিয়া ব্যৱস্থা কৰিলে নথৈ আনন্দিত হ'ব। লগতে সেই অঞ্চলৰ ৰাইজ তথা সেই গাঁৱৰ ৰাইজৰ উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। ইয়াকে কৈছোঁ, আমি বৰ আনন্দিত। আজি সকলোৱে লগ খাই আমি আনন্দ উপভোগ কৰিছোঁ বুলি কৰিম। আজি ৰাতি উপভোগ কৰিম। ধন্যবাদ। ধন্যবাদ। এইখিনিতে আৰু এটা কথা মই আপোনাক সুধিব বিচাৰিম যে আপোনালোকৰ যি মাটি বাৰী, এই মাটি বাৰীটো কেনেকুৱা অৱস্থাত আছে? আপোনালোকৰ খাজানা পাতি বা ম্যাদী হোৱা নোহোৱা এই সংক্ৰান্তত কেনেকুৱা ধৰণৰ আছে? আমাৰ খাজনাবিলাক আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে যেতিয়াই আমাক সংস্থাপন কৰিছিল বান বিধ্বস্ত বা ভূমিহীন লোক হিচাপে, আমি তেতিয়াৰ পৰা খাজনা আমাৰ ফৰেষ্টত দি থাকোঁ। আমাৰ খাজনা পৰিমাণটো খুব কমটি, মূল্যটো আমাৰ খুব কম পৰিমাণে আমি দিবলগীয়া হয়। তথাপি এতিয়া যদি আমাৰ ৰাজহ গাঁৱলৈ ৰূপান্তৰিত হয়, আমি খাজনাটো অলপ বেছি ভৰিব লাগিব। তো আমি আনন্দিত, আমি সুখী। আমি ৰাজহ গাঁৱলৈ আগবাঢ়িলে আমাৰ খাজনা দিবলৈ আমি খুব সুখী হ'ম, তথা অসম চৰকাৰৰ লগতে এটি ৰাজহ আহিব বুলি আমি আশা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।